সাহিত্যৰে ষষ্ঠ কাৰ্যনিৰ্বাহক অধিৱেশনৰ লগতে গণগোষ্ঠী সমাৰোহ আৰু আপুনি এগৰাকী গুৰু দায়িত্বত কাৰ্যকৰী সভাপতি হিচাপে আজি আমাৰ সাধাৰণ সভাই অনুষ্ঠিত হৈছে কি বাৰ্তা প্ৰেৰণ কৰিব আজি গোটেই অসমবাসীলৈ? ওদালগুৰি জিলাখনত আমি বিভিন্ন জনগোষ্ঠী, বিভিন্ন ভাষা সাহিত্য জনগোষ্ঠী আমি সকলো লোকেই পৰিবেষ্টিত হৈ আছোঁ আৰু ইয়াত আমি অনৈক্যৰ মাজত ঐক্য হিচাপে আজি ওদালগুৰিত আমাৰ 2025-27 বৰ্ষৰ অসম সাহিত্য সভাৰ ষষ্ঠ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 12 আৰু 13 ছেপ্টেম্বৰত। গতিকে এই অনুষ্ঠানটি যাতে খুব সুচাৰুৰূপে পালন হয় তাৰ কাৰণে আজি বহল ভিত্তিত আজি এখন আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছিল। এখন পূৰ্ণাংগ সমিতি গঠন হৈছে। আমাৰ ওদালগুৰি জিলাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বত তেখেতে সভাপতি হিচাপে আছে আৰু তেখেতৰ নেতৃত্বত আমাৰ গোটেই পূৰ্ণাংগ সমিতিখন আজি গঠন হৈছে আৰু আশা ৰাখিছোঁ অহা 12-13 তাৰিখত হ'বলগীয়া অসম সাহিত্য সভাৰ এই ষষ্ঠ কাৰ্যনিৰ্বাহক সভাখনত এক নতুন মাত্ৰা আমি প্ৰদান কৰিম আৰু ওদালগুৰিৰ পৰা আমি এক যি সমন্বয়ৰ বাৰ্তা এটা আমি প্ৰেৰণ কৰাত আমি সফল হ'ম আৰু তাকেই আশা ৰাখিছোঁ। আৰু ইয়াৰ লগতে বিভিন্ন জনগোষ্ঠীয় যিসকল আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ লগত জড়িত বিভিন্ন জনগোষ্ঠীয় সাহিত্য বা বিভিন্ন সামাজিক সংগঠন সংস্থা অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলোকে জড়িত কৰাই এই অনুষ্ঠানটি সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিম। আজি যিখন সভা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল তাত যিসকল ওদালগুৰিবাসী ৰাইজ উপস্থিত নিশ্চয় সেই উপস্থিতিয়ে এটা বাৰ্তা বা এটি সাহস নিশ্চয়কৈ আজি যথেষ্ট আজি আন্তৰিকতাৰে আগবাঢ়ি আহিছে। সকলোৱে আত্মীয়তাৰে অনুষ্ঠানটি সফল কৰাৰ দিশত পৰামৰ্শ আগবঢ়াইছে, সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকলৰ মনোভাৱখিনি ব্যক্ত কৰিছে। আশা ৰাখিছোঁ ওদালগুৰিত আমি যি অতিথি পৰায়ণতা আমি এই আতিথ্যখিনি আমি যাতে খুব সুন্দৰভাৱে আমি আমাৰ সমগ্ৰ অসমখনৰ প্ৰতিনিধিসকলক যাতে দিব পাৰোঁ তাৰ কাৰণে আমি সৰ্বোচ্চ প্ৰকাৰে আমি চেষ্টা অব্যাহত ৰাখিম। জড়িত আৰু লগতে ওদালগুৰিৰ বিশিষ্ট ব্যক্তিসকল আচলতে এটা অনুষ্ঠান কৰিব লাগিলে প্ৰথম কথা হ'ল কি আমাক প্ৰথম প্লেনিংটো লাগে, আমি কেনেকৈ অনুষ্ঠানটো কৰিম আৰু সেই অনুষ্ঠানটো কৰোঁতে আমি কি ভাগত আমাৰ অনুষ্ঠানটো আমি পতাম, যেনেকৈ অভ্যৰ্থনা সমিতি, আমাৰ এটা ছ'ভেনিয়াৰ সমিতি, স্মৃতিগ্ৰন্থ সমিতি, এনেকৈ বিভিন্ন সমিতিবিলাক প্ৰথম আমি বনাব লাগে আৰু প্ৰতিটি সমিতিতে এজন বিশিষ্ট ব্যক্তিক তত্ত্বাৱধানত কৰিবলৈ দিব লাগে। এই কামটো যদি আমি ভালকৈ কৰোঁ আৰু তেখেতসকলে কিখিনি কাম কৰিব লাগিব সেই কৰিব লগা কামখিনি যদি সমিতিকেইটা বনাওঁতে আমি যদি তাত দি দিব পাৰোঁ তেতিয়া তেখেতৰ ৰেছপনচিবিলিটিবিলাক বুজি পাব। এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব আৰু গোটেই মানুহখিনি আমি আদৰ অভ্যৰ্থনা এইখিনি আমাৰ দায়িত্ব। আমি যেতিয়া দায়িত্ব লওঁ যাৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি তেখেতে নিষ্ঠাভাৱে পালন কৰিব লাগিব। এনেকুৱা সময়ত হ'ব নালাগে যে মোৰ এই দায়িত্বত আমি এইকেইজন আছোঁ গতিকে আমি কাৰোবাক ঠেলিলোঁ ঠেলি কৰিলোঁ, তেতিয়া নহয়। নিজে আমি গোটেই কামখিনি আমি ৰেছপনচিবিলিটি ল'ব লাগিব, অ'নাৰশ্বিপ ল'ব লাগিব। গতিকে এই কামটো আমি ভালকৈ কৰিব লাগিব। তাৰোপৰি আমি পিছত আৰু এতিয়া আমাৰ যিহেতুকে 1.5 মাহ সময় আছে, গতিকে বহুত দিন সময় নাই। আমাৰ প্ৰগ্ৰেমটো আমি কৰাৰ কাৰণে সময় আছে, কিন্তু এই প্ৰগ্ৰেমটো কৰাৰ কাৰণে আমাক যিখিনি সম্বল লাগিব, প্ৰথম কথা হ'ল আৰ্থিক সম্বল। গতিকে আৰ্থিক সম্বলটো আমি কেনেকৈ কৰোঁ তাৰ কাৰণে এটা বাজেট প্লেন কৰিব লাগিব আৰু সেই বাজেট প্লেনটো আমাৰ নিখুঁত হ'ব লাগিব যাতে আমি সেই প্লেন মতে আমি আগবাঢ়িব পাৰোঁ। এতিয়া আমাৰ কিমান বাজেট, কিমান টকা পইচা লাগিব আৰু সেই টকা পইচাখিনি আমি ক'ৰ পৰা পাম, সেই টকা পইচাখিনি আমি কোন দিশত আমি কেনেকৈ খৰচ কৰিম তাৰ এটা প্ৰপাৰ বাজেট লাগিব আৰু সেই বাজেটটো লোৱাৰ পাছত যিখিনি কমিটিয়ে কাম কৰিব সেই বাজেটৰ ওপৰত বেছ কৰি তেখেতসকলে গোটেই কামখিনি কৰিব লাগিব। সকলোৱে আন্তৰিকতাৰে কাম কৰিব। আমাৰ ছাৰে কৈ যোৱাকৈ মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াত সাহিত্য সভাই যেনে গোটেই অসম জুৰি ইয়াত সমবেত হ'ব
অসমৰ মানুহ ইয়াত আহিব, গতিকে আমাৰ এই বাৰ্তাটো ওদালগুৰিৰ পৰা ভাল এটা বাৰ্তা আমি দিব লাগিব আৰু ইয়াতে সকলো জাতি জনগোষ্ঠী এক হৈ এই মেছেজখন, এই বাৰ্তাখন যাতে সমগ্ৰ অসমতে আমি দিব পাৰোঁ, তাৰ কাৰণে আমিও চেষ্টা কৰিম। আৰু সাহিত্য সভাখন কেনেধৰণৰ এই অধিৱেশনখন আমি